হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 5 ছেপ্টেম্বৰ, টিচাৰ্ছ ডে', আৰু মোৰ ফালৰ পৰা সকলো টিচাৰকে হেপী টিচাৰ্ছ ডে'। আৰু আজি অকণমানি এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ টিচাৰ্ছ ডে' উপলক্ষে। আশা কৰোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে আৰম্ভ কৰোঁ। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাছৰ তিৰুতানী নামে অঞ্চলত। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী, চৰফমত বীৰ চামায়া, আৰু মাতৃৰ নাম আছিল সীতামা। কৰ্মসূত্ৰে তেখেতৰ দেউতাক আছিল এজন সাধাৰণ কৰ্মচাৰী। সৰ্বপল্লী ৰাধাকৃষ্ণনে 1894 চনত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল তিৰুপতি লুথেৰাণ মিছনেৰী স্কুলত। 1894 চনৰ পৰা 1900 চনলৈকে লুথেৰাণ মিছনেৰী স্কুলত শিক্ষা গ্ৰহণ কৰা ৰাধাকৃষ্ণনে পৰৱৰ্তী সময়ত ভেলোৰ কলেজ 1900 চনৰ পৰা 1904 চনলৈকে শিক্ষা গ্ৰহণ কৰে আৰু মাদ্ৰাজ খ্ৰীষ্টিয়ানী কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে 1904 পৰা 1908 চনলৈকে। ছাত্ৰ হিচাপে সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মেধা তথা বুদ্ধিদীপ্ত ছাত্ৰ। গুৰুত্বপূৰ্ণ কথা যে সৰ্বপল্লী ৰাধাকৃষ্ণনে দৰ্শনৰ লগতে সংস্কৃত আৰু হিন্দী ভাষাও অধ্যয়ন কৰিছিল। উল্লেখ্য যে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা 20 বছৰ বয়সতে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে ৰাধাকৃষ্ণনে তৈয়াৰ কৰিছিল এখন গৱেষণা পত্ৰ। এই গৱেষণা পত্ৰই ৰাধাকৃষ্ণনৰ দাৰ্শনিক চিন্তাৰ গভীৰতাৰ উমান দিছিল। এই গৱেষণা পত্ৰখনৰ বিষয় আছিল দ্য এথিক্স অৱ দ্য বেদান্ত এণ্ড ইটছ মেটাফিজিকেল প্ৰিছাপজিশ্যনছ। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰা এজন স্বনামধন্য মনীষী, বিশ্ববৰেণ্য শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক আৰু এজন জনপ্ৰিয় ৰাজনৈতিক আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেখেত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি। 1952 চনৰ পৰা 1962 চনলৈকে তেওঁ উপৰাষ্ট্ৰপতি হৈ আছিল আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি 1962 চনৰ পৰা 1967 চনলৈকে তেখেত ৰাষ্ট্ৰপতি হৈ আছিল। ডক্টৰ ৰাধাকৃষ্ণন দেৱ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল, তেতিয়া 5 ছেপ্টেম্বৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে কিছু ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ পৰা অনুমতি বিচাৰিছিল। তেতিয়া ৰাধাকৃষ্ণনে ছাত্ৰ ছাত্ৰীসকলক কৈছিল যে তেওঁৰ জন্মদিন পালন কৰিব বিচৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয়, কিন্তু এই দিনটো তেওঁৰ জন্মদিন হিচাপে পালন নকৰি শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ অধিক আনন্দিত হ'ব। লগতে তেওঁ শিক্ষকসকলক দেশৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1962 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হৈছিল। এইগৰাকী মহান মনীষীয়ে 1975 চনৰ 17 এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰিছিল।